নিশ্চয়কৈ চাওক বাবিষ্ট আপুনি ইতিমধ্যে কৈছে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক হৈ আছে আৰু দেখা পোৱা গৈছে যে কালি ৰাজীৱ ভৱনত চলিছিল আৰু আজিৰ ঠিক একেধৰণে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ইতিমধ্যে দুপৰীয়া 2 বজাৰ পৰা আচলতে এই বৈঠকখন আৰম্ভ হৈছে। গতিকে এতিয়া 5 বাজিছে, প্ৰায় 3 ঘণ্টা সময় চলিছে। প্ৰথমতে তাত যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে য'ত পৰাজয় বৰণ কৰিছিলে, গতিকে সেই প্ৰাৰ্থীসকলক প্ৰথমতে ক'বলৈ দিয়া হৈছে যে তেওঁলোকে কি কাৰণত সেই সমষ্টিসমূহত বা বিশেষকৈ উজনি আৰু উত্তৰ অসমত এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হ'ল। গতিকে গোটেই বিষয়বিলাক তেওঁলোকে তাতে তেওঁলোকৰ নিজৰ মতামত ৰাখিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক তেওঁ যদিও পদত্যাগ পত্ৰ দাখিল কৰিছিল অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছতে, কিন্তু তেওঁৰ যি পদত্যাগ পত্ৰ সেই পদত্যাগ পত্ৰ বৰ্তমান সময়তো গ্ৰহণ কৰা নাই। গতিকে তেওঁ ইতিমধ্যে এই বৈঠকখনত উপস্থিত আছে জিতেন্দ্ৰ সিং। লগতে ইতিমধ্যে বৰ্তমান সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যিসকল আচলতে জিলা সভাপতি আছে, যিসকল প্ৰাৰ্থিত্ব যিসকলে আচলতে তেওঁলোকে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, গতিকে সকলোবিলাক তেওঁলোক আছে আৰু তেওঁলোকৰ সন্মুখত ইতিমধ্যে ভাষণ ৰাখিছে। কিন্তু ভাষণ বা এই পৰ্যালোচনা বৈঠকৰ পূৰ্বে গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আঙুলিয়াই থৈ গ'ল। মূল কথাটো হৈছে যে EVM। তেওঁলোকে কৈছে যে EVMক লৈ কংগ্ৰেছৰ বা প্ৰদেশ কংগ্ৰেছৰ সম্পূৰ্ণৰূপে এটা সন্দেহৰ অৱকাশ আছে বুলি কৈছে। কাৰণ যেতিয়া EVMসমূহ ৰখা হৈছিল, গতিকে সেই EVMসমূহৰ বেটাৰীৰ চাৰ্জক লৈ এটা তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে গাড়ী এখনৰ যদিহে গাড়ী এখন চলোৱা নহয়, 1 মাহ যদি বঢ়াই থোৱা হয় বা 20 দিন 25 দিন যদিহে বঢ়াই থোৱা হয়, গতিকে গাড়ীখনৰ বেটেৰী ডাউন হৈ পৰে। মোবাইল এটা যদি 1 মাহ চাৰ্জ দি ৰাখে, গতিকে মোবাইলটোৰ চাৰ্জ শেষ হৈ যায়। কিন্তু EVMসমূহ যদিও 1 মাহ ৰাখিলে, গতিকে তাৰ পাছতো কেনেধৰণে সম্পূৰ্ণ 92, 93, 95, 99% তেওঁলোকৰ যিসমূহ EVMৰ বেটাৰীৰ চাৰ্জ এইসমূহ কেনেধৰণে থাকিলে, গতিকে তাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। আৰু এই প্ৰশ্নসমূহ তেওঁলোকে লিখিত আকাৰে ইলেকশ্যন বা নিৰ্বাচন আয়োগক তেওঁলোকে দাখিল কৰিছিল যদিও নিৰ্বাচন আয়োগে গোটেই বিষয়টোৰ পৰা তেওঁলোকে ফালৰি কাটি থাকিলে। তেওঁলোকৰ যিসমূহ তেওঁলোকে এপ্লিকেশ্যন দিছিলে বা যিসমূহ আবেদন তেওঁলোকে দাখিল কৰিছিলে, সেই আবেদনসমূহৰ কোনো সুদুত্তৰ নাপালে বুলি তেওঁলোকে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰাৰ লগতে তেওঁলোকে জিলা প্ৰশাসনকো যিসমূহ অভিযোগ দাখিল কৰিছিল, সেই অভিযোগসমূহো কিন্তু তেওঁলোকে কোনো ধৰণৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কংগ্ৰেছৰ যিসমূহ প্ৰাৰ্থীয়ে অভিযোগসমূহ দাখিল কৰিছিল, গতিকে তেওঁলোকক লৈ কোনো ধৰণৰ উত্তৰ নিদিলে বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে ইতিমধ্যে সদৰি কৰিছে। আৰু ইতিমধ্যে যিহেতু প্ৰায় 3 ঘণ্টা সময় অতিক্ৰম কৰিছে, গতিকে তেওঁলোকৰ ক'ত ব্যৰ্থতা হ'ল, অকল EVMেই নহয়, তেওঁলোকে কি কাৰণত সেই সমষ্টিসমূহত পৰাজয় হ'বলগীয়া হ'ল, বিশেষকৈ উজনি অসমত কংগ্ৰেছে কিয় এখনো আসন জয়লাভ নকৰিলে, ঠিক একেধৰণে উত্তৰ অসমতো মাত্ৰ নাওবৈচা সমষ্টিটোৰ বাদে বাকী যিসমূহ সমষ্টি আছিলে সেই সমষ্টিসমূহত কিয় তেওঁলোকে মুখ থেকেচা খাবলগীয়া হোৱাৰ লগতে এটা বৃহৎ ব্যৱধানৰ ভোটত আচলতে কিয় পৰাস্ত হ'বলগীয়া হ'ল, সকলোবিলাক দিশ তেওঁলোকে ইয়াত আলোচনা কৰিছে। তেওঁলোকৰ সাংগঠনিকভাৱে তেওঁলোকে কি কৰিব লাগিব, সেই গোটেই দিশবিলাক তেওঁলোকে পৰৱৰ্তী সময়ত কেনেধৰণে লৈ যাব, এই গোটেই দিশবিলাক তেওঁলোকে আলোচনা কৰিছে। কিন্তু মূল কথাটো হৈছে যে বিজেপিয়ে যিবিলাক অভিযোগ আনিছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে যিধৰণে আচলতে সাংগঠনিক কাম কাজত বা তৃণমূল কৰ্মীৰ সৈতে যিটো যোগসূত্ৰ স্থাপন কৰিব লাগে, এইটো ক'ৰবাত লেপ্ট হৈ আছে। তেওঁ চাহাবী যিটো ধং, এই ধংটোৰ কাৰণে উজনি অসমত তৃণমূল কৰ্মীয়ে বা সাধাৰণ জনতাই কংগ্ৰেছক আঁকোৱালি লোৱা নাই। লগতে কংগ্ৰেছৰ যিটো বাংলাদেশী প্ৰীতিৰ টেগ, এই টেগটো আঁতৰাব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ বহুকেইটা কাৰণ তেওঁলোকে আজি যিখন পৰ্যালোচনা বৈঠক হৈছে, এই পৰ্যালোচনা বৈঠকত উপস্থাপন কৰিছে। কোনো প্ৰাৰ্থিত্ব প্ৰত্যক্ষে বা যিবিলাকে তেওঁলোকে কেইগৰাকীমান প্ৰাৰ্থীয়ে ইতিমধ্যে কেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, 2-এগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে তেওঁলোকৰ মতামত আগবঢ়াবলৈ গৈ চকুলো টোকাও পৰিলক্ষিত হৈছে। গতিকে আমাক যিহেতু সেই যিখন পৰ্যালোচনা বৈঠক চলি আছে তালৈ যাবলৈ দিয়া নাই, কিন্তু আমি যিমান দূৰ গম পাইছোঁ যে দুলীয়াজান সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী ধ্ৰুৱ গগৈ, তেওঁ ইতিমধ্যেই খুব কম ভোটৰ ব্যৱধানত পৰাজিত হোৱাৰ লগতে তেওঁক আচলতে যিসকলে খন্তি বা চিপৰাং মাৰিলে, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন কৰি তেওঁ আৱেগিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ সন্মুখত তেওঁ চকুলো টোকাও পৰিলক্ষিত হৈছে। গতিকে গোটেই দিশবিলাক তেওঁলোকে আলোচনা কৰিছে। কিন্তু তেওঁলোকে তাৰ পাছতো কৈছে যে কংগ্ৰেছ এতিয়াও শক্তিশালী হৈ আছে, যথেষ্ট ভোট পাইছে আৰু EVMৰ গোটেই প্ৰসংগটো তেওঁলোকে পৰৱৰ্তী সময়তো তেওঁলোকে ৰাইজৰ কাষলৈ লৈ যোৱাৰ লগতে নিৰ্বাচন আয়োগক গোটেই প্ৰশ্নবিলাক তেওঁলোকে উত্থাপন কৰিব। কিন্তু মূল কথাটো হৈছে তেওঁলোকে যিবিলাক কথা এই সময়ত পাতিছে, এই কথাখিনি তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অধিক বিতংভাৱে তেওঁলোকে কিয় আলোচনা নকৰিলে, তেওঁলোকে কিয় এনেকুৱা ধৰণৰ কিছুমান নীতি নিৰ্দেশনা নিদিলে যে যিসকল টিকট নাপালে, গতিকে তেওঁলোকে সকলোবিলাকেই যে সহায় কৰিব। কাৰণ ইয়াত দেখা পোৱা গৈছে যে বিহপুৰীয়া সমষ্টিটোৰ প্ৰাৰ্থী ৰাম ভূঞা ইতিমধ্যে স্পষ্টকৈ পৰ্যালোচনা বৈঠকত কোৱা আমি শুনিবলৈ পাইছোঁ যে যিগৰাকী লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি, তেওঁ বিহপুৰীয়া সমষ্টিত যেতিয়া ৰাম ভূঞা নিৰ্বাচন কৰিছিলে তাত কোনো ধৰণৰ তেওঁ সহযোগিতা বা তেওঁক এটা ফোন কৰিও এই গোটেই ব্যৱস্থাটো নিৰ্বাচনী প্ৰক্ৰিয়াটোত কেনেধৰণে সহায় সহযোগিতা লাভ কৰিব, গতিকে কংগ্ৰেছৰ বিষয়ববীয়াত থকাসকলে কি ধৰণে তেওঁক সহযোগ কৰিব লাগিব, গোটেই প্ৰশ্নবিলাক যেতিয়া উত্থাপন কৰিছিলে কোনো এটা সুদুত্তৰ কিন্তু জিলা সভাপতিগৰাকীয়ে লখিমপুৰ জিলা সভাপতিগৰাকীয়ে নিদিয়াৰ এটা অভিযোগ উত্থাপন কৰিছে। অকল এই দুটা মাত্ৰ কেৱল উদাহৰণহে, এনেকুৱা ধৰণৰ বহুসমূহ তেওঁলোকে যি কাৰণত বিফলতা লাভ কৰিবলগীয়া হ'ল, এই গোটেই প্ৰসংগবিলাক তেওঁলোকে ইয়াত
তাত উত্থাপন কৰি তেওঁলোকৰ নিজৰ মতামত আগবঢ়াইছে গতিকে পৰৱৰ্তী সময়ত এই মতামতসমূহে কিমান সফলতা লাভ কৰিব কাৰণ তেওঁলোকে কেনেধৰণে তৃণমূল পৰ্যায়ত সংগঠন শক্তিশালী কৰি এই বিজেপিক তেওঁলোকে প্ৰতিহত কৰিব পাৰিবৰ কাৰণে তেওঁলোকে টঙালি বান্ধিব পাৰিব এই গোটেই বিষয়বিলাক আলোচনা কৰিছে কিন্তু ৰাইজে কংগ্ৰেছে কেনেধৰণে আঁকোৱালি লয় বা কংগ্ৰেছে বাংলাদেশী প্ৰীতিৰ যিটো টেক আছে কাৰণ এইবাৰৰ নিৰ্বাচনী ফলাফলে আৰু এটা প্ৰমাণ কৰি দিছে যে 19 গৰাকী কংগ্ৰেছৰ যি বিধায়ক নিৰ্বাচিত হৈছে বা জয়ী হৈ আহিছে তাৰ এগৰাকী হিন্দু বিধায়কৰ বাদে বাকী 18 গৰাকী বিধায়কে হৈছে সংখ্যালঘু গতিকে যিটো কংগ্ৰেছে বিজেপিয়ে কৈ আছিল যে কংগ্ৰেছৰ সংখ্যা যিটো মুছলমান প্ৰীতি বা বাংলাদেশী প্ৰীতিৰ কাৰণে দলটো উজনি সময়ত ধূলিচ্ছাত হোৱাৰ দিশে আগ্ৰহ আহিছে আৰু তাৰ ফলাফল ইতিমধ্যে 26ৰ যিটো নিৰ্বাচন আছে সেই নিৰ্বাচনে দি দিছে গতিকে আগন্তুক সময়ত এই যিসমূহ অভিযোগ আছে কংগ্ৰেছৰ বিৰুদ্ধে এই অভিযোগসমূহ আঁতৰাই কেনেধৰণে আগন্তুক দিনত তেওঁলোকে সংগঠন শক্তিশালী কৰিব পাৰিব এই গোটেই বিষয়টোহে কিন্তু এটা ডাঙৰ প্ৰশ্ন হয় ধ্ৰুৱ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ